এটা সৰু কাহিনীটো মন দি শুনিব। এজন গভাইত চোৰৰ ঘৰত এটা ল'ৰা জন্ম হ'ল। যেনেকৈ ল'ৰাটো ডাঙৰ হৈ আহিল, দেউতাকে নিজৰ কৰ্মটো অন্য পিতৃ মাতৃৰ দৰে ল'ৰাজনক দিব বিচাৰিলে। এদিনাখন মানুহজনে ল'ৰাজনক লগত লৈ গ'ল। মানুহজনে ল'ৰাজনক ক'ত ক'ত তেওঁ কি চুৰ কৰিছিল সকলোবোৰ দেখুৱাই আনিলে। লগতে এটা ঘৰ দেখুৱালে আৰু মানুহজনে ক'লে, বোপাই, এইটো ঘৰ দেখিছানে? মই ইয়াত বহুবাৰ চুৰ কৰিছোঁ, কিন্তু আজিলৈকে ধৰা পৰা নাই। আৰু প্ৰত্যেকবাৰে যেতিয়া চুৰ কৰিবলৈ আহোঁ, প্ৰথমবাৰত থাকি বেছি বস্তু মই ইয়াৰ পৰা চুৰ কৰি লৈ যাব পাৰোঁ। গতিকে তোমাক কৈছোঁ, তুমিও এনেকুৱা কেইটামান ঘৰ বিচাৰি ল'বা, য'ত তুমি যেতিয়াই মন যায় চুৰ কৰিব পৰা আৰু আগতকৈ বেছি বস্তু চুৰি কৰি নিব পাৰা। তেতিয়া ল'ৰাজনে ক'লে, দেউতা, মই চোৰ নহওঁ, মই এনেকুৱা এখন ঘৰৰ মালিক হ'ম। কাৰণ আপুনি যিমানবাৰে চুৰ কৰিছে, সেই মানুহজনৰ একো ক্ষতি হোৱা নাই। বৰঞ্চ তেওঁ আপুনি যিমান চুৰ কৰিলে তাত থাকি বেছি ধন সম্পত্তি গোটাব পাৰিলে। এই কাহিনীটো আমাৰ জীৱনৰ প্ৰত্যেকৰে লগত সাঙুৰ খাই আছে। কিয় জানেনে? আমি আমাৰ কাষতে থকা মানুহবোৰক সৰু সৰু কথাত দুখ দিওঁ। সৰু সৰু কথাত তেওঁলোকৰ সুখবোৰ কাঢ়ি আনো। ভাবোঁ তেওঁলোকে দুখী হৈ যাব। কিন্তু ওপৰত বহি থকাজনে সেইবোৰ বাদ বিচাৰ নকৰি বৰঞ্চ আমি তেওঁলোকক দিয়া দুখত থাকি দুগুণ সুখে তেওঁলোকৰ কোলালৈ দলিয়াই পেলায়।